হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আজি। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰ উপলক্ষে কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। যে গুৰুত্বপূৰ্ণ ঘোষণাটো হৈছে নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰ কেইবাটা বৃহৎ ঘোষণা। নৱবৰ্ষৰ প্ৰথম দিনাই কেইবাটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ প্ৰথম দিনাই কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। গুৱাহাটীবাসীৰ বাবে 200খন ই-বাছ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ গুৱাহাটীবাসীৰ বাবে 200 ই-বাছ মুকলি কৰিলে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। দিব্যাংগ লোকৰ বাবে, অৰ্থাৎ যিবিলাক লোক PWD পাৰ্চনছ উইথ ডিজেবিলিটি কিংবা স্পেচিয়েল এবুল্ড, সেইবিলাকৰ বাবে ই-বাছত আছে বিশেষ সুবিধা। কেইবাটা স্পেচিয়েল ফেচিলিটিজ আছে দিব্যাংগসকলৰ বাবে, অৰ্থাৎ PWD পাৰ্চনছ উইথ ডিজেবিলিটি লোকৰ বাবে, অৰ্থাৎ যিবিলাক লোক স্পেচিয়েলি এবুল্ড। তাৰপিছত হৈছে চুইচ টিপিলি ক'ত যাব বাছৰ দুৱাৰ। বাছৰ যিটো দুৱাৰ আছে, বাছৰ যিটো উইণ্ডো আছে কিংবা বাছৰ যিটো ডোৰ আছে কিংবা উইণ্ডো আছে, সেইটো চুইচ টিপিলি এইটো অ'পেন হৈ যাব। এইটো ইমান ফেচিলিটি আছে এই বাছটোত, এইটো প্ৰভিশ্যন আছে, এইটো ফেচিলিটি আছে। বাছৰ যাত্ৰী উঠিলে দিব লাগিব 10 টকাকৈ। অৰ্থাৎ কোনো বাছ ফেয়াৰটো হৈছে 10 টকা, মিনিমাম 10 টকা। এবাৰ ফুল চাৰ্জ দিলেই 160 কিলোমিটাৰ চলিব বাছ। এবাৰ যদি আপোনালোকে ফুল চাৰ্জ দিয়ে তেনেহ'লে 160 কিলোমিটাৰ চলিব বাছ। নেশ্যনেল কমন মবিলিটি কাৰ্ড মুকলি কৰে মুখ্যমন্ত্ৰী। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আন এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিছে যে নেশ্যনেল কমন মবিলিটি কাৰ্ড মুকলি কৰে অসম মুখ্যমন্ত্ৰীয়ে। চালো এপৰে সংযুক্ত এই কাৰ্ডৰ জৰিয়তে অনলাইন সেৱা লাভ কৰিব পাৰিব। অৰ্থাৎ এই চালো এপৰ জৰিয়তে সংযুক্ত কাৰ্ডৰ জৰিয়তে অনলাইন সেৱা লাভ কৰিব পাৰিব আপোনালোকে। প্ৰয়োজনত ধন আদায় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব এই কাৰ্ড। প্ৰয়োজনত যদি আপোনালোকে ধন আদায় কৰে, অৰ্থাৎ আপোনালোকে যদি কিবা ট্ৰেঞ্জেকশ্যন কৰে, মানি ট্ৰেঞ্জেকশ্যন কৰে, তেনেহ'লে এই কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। এটা বিগ ব্ৰেকিং নিউজ। বাছৰ পৰা হোটেল বজাৰলৈ সকলোতে ব্যৱহাৰ কৰিব পাৰিব কাৰ্ডখন। আপোনালোকে যিবিলাক ধৰি ATM কাৰ্ড কিংবা কোনো ধৰণৰ ATM কাৰ্ড, আমাজন কাৰ্ড আপোনালোকে ইউজ কৰে, তেনেদৰে এই বাছৰ পৰা হোটেল বজাৰলৈ ব্যৱহাৰ কৰিব পাৰিব কাৰ্ডখন। মাৰ্কেট, হোটেল কিংবা মাৰ্কেটত আপোনালোকে এই কাৰ্ড ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ কামবিলাক কৰিব পাৰিব। পৰিবহণ বিভাগক নতুন বছৰত সংকল্প লোৱাৰ আহ্বান। পৰিবহণ বিভাগৰ ট্ৰেন্সপৰ্টেশ্যন ডিপাৰ্টমেণ্টত অসম চৰকাৰে কি কৰিছে, নতুন বছৰত সংকল্প কৰাৰ কেইবা ডিচাইডেশ্যন কৰিছে, লোৱাৰ আহ্বান কৰিছে। নৱবৰ্ষৰ প্ৰথম দিনাই কেইবাৰে বৃহৎ ঘোষণা। নৱবৰ্ষৰ আজিৰ দিনাই 1 জানুৱাৰী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীৰ কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা, কেইবাটা বৃহৎ ঘোষণা কৰিছে। 3 কিলোমিটাৰ যাত্ৰা কৰিলে দিব লাগিব আপোনালোকে 15 টকা। আপোনালোকে যদি মিনিমাম 3 কিলোমিটাৰ্ছ আপোনালোকে ৰান কৰে গাড়ীৰ পৰা, আপোনালোকে যদি পাৰ হয় তেনেহ'লে আপোনালোকে দিব লাগিব 15 টকা। নৱবৰ্ষৰ প্ৰথম দিনাই কেইবাটা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নৱবৰ্ষৰ প্ৰথম দিন উপলক্ষে কেইবাটা বৃহৎ ঘোষণা কৰিলে। ড্ৰাইভিং লাইচেন্সক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আন এক ডাঙৰ ঘোষণা হৈছে ড্ৰাইভিং লাইচেন্স লৈ, অৰ্থাৎ 2 হুইলাৰৰ বাবে কিংবা 4 হুইলাৰৰ বাবে আপোনাৰ যিবিলাক লোকে লাইচেন্স বনায় কিংবা হেভি লাইচেন্স বনায়, LMB লাইট মটৰ ভেহিকল কিংবা HMV বনায় হাই মটৰ ভেহিকল, এইবিলাক লাইচেন্সৰ বাবে মুখ্যমন্ত্ৰী এক ডাঙৰ ঘোষণা, এক বৃহৎ ঘোষণা। নৱবৰ্ষৰ প্ৰথম দিনতো ড্ৰাইভিং লাইচেন্স লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। আজিৰ দিনটোলৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা ড্ৰাইভিং লাইচেন্স লৈ। কেনেকৈ ড্ৰাইভিং লাইচেন্সটো হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনটোত। অৰ্থাৎ পৰিবহণ বিভাগে এতিয়া ড্ৰাইভিং লাইচেন্সৰ ওপৰত জোৰ দিছে। তো এই প্ৰথম দিন উপলক্ষে আজি মুখ্যমন্ত্ৰী কেইবাটা ডাঙৰ ঘোষণা কৰিছে, নতুনকৈ ডাঙৰ ঘোষণা কৰিছে ড্ৰাইভিং লাইচেন্সক লৈ। তো কি ঘোষণা কৰিলে? ঘোষণাটো হৈছে যে ৰাজ্যে ঠায়ে ড্ৰাইভিং স্কুল কৰাৰ অনুমতি দিব ৰাজ্য চৰকাৰে। অসম চৰকাৰে কেইবাৰো ৰাজ্যৰ বেলেগ প্লেচত বেলেগ ঠাইত ড্ৰাইভিং স্কুল খুলিব, অৰ্থাৎ ড্ৰাইভিং স্কুল অ'পেন কৰাৰ পাৰ্মিশ্যন দিব অসম চৰকাৰে। সেইটো ডেডিকেশ্যন লৈছে, এইটো সংকল্প কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যোৱাৰ পৰা আপোনালোকে 2 পৰা 3 মাহৰ কৰ্চ কৰিলেই লাভ কৰিব ড্ৰাইভিং লাইচেন্স। আপোনালোকে 2 মাহৰ যদি কৰ্চ কৰে তাৰ আপোনালোকে ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব। পৰিবহণ বিভাগৰ এনে ব্যৱস্থাই ৰাজ্যৰ নিবনুৱা সমস্যা হ্ৰাস হ'ব, অৰ্থাৎ ৰাজ্যৰ যিটো আনএমপ্লয়মেণ্ট আছে আনএমপ্লয়মেণ্টটো ডিক্ৰিজ হ'ব, এইটো কৈছে। এনে প্ৰক্ৰিয়াৰ দ্বাৰা দ্বিতীয় অফিচত নোযোৱাকৈ ড্ৰাইভিং লাইচেন্স লাভ কৰিব। আগতে আপোনালোকে ড্ৰাইভিং লাইচেন্স যেতিয়া বনাব লাগিছিল, এতিয়া আপোনালোকে দ্বিতীয় অফিচ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচত আপোনালোকে যাব লাগিছিল, কিন্তু এতিয়াৰ পৰা আপোনালোকে দ্বিতীয় অফিচ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচত যাব নালাগিব। এনে প্ৰক্ৰিয়াৰ দ্বাৰা দ্বিতীয় অফিচত নোযোৱাকৈ ড্ৰাইভিং লাইচেন্স লাভ কৰিব পাৰিব। মন্ত্ৰী বিষয়াৰ অনুৰোধত পৰীক্ষা নোহোৱালৈকে লাইচেন্স দিয়া বন্ধ হ'ব লাগিব, এইটো ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
চৰকাৰী অফিচত নোযোৱাকৈ লাইচেঞ্চ প্ৰদান চিন্তা চৰ্চা আৰম্ভ চৰকাৰৰ অৰ্থাৎ কোনো ধৰণে চৰকাৰী অফিচত গভৰ্ণমেণ্ট অফিচত আপোনালোকে এতিয়াৰ পৰা যাব নালাগিব সেইটো অসম চৰকাৰে নিশ্চিন্ত কৰিছে আজিৰ দিনো কেনেকৈ আগতে ড্ৰাইভিং লাইচেঞ্চৰ বাবে আপোনালোকে SP অফিচত গৈছিল কিংবা থানাত গৈছিল পুলিচ ষ্টেচনত গৈছিল কিংবা DTO অফিচত গৈছিল কিন্তু এতিয়াৰ পৰা সকলোবিলাক ব্যৱস্থা বন্ধ কৰি দিছে অসম চৰকাৰে এটা স্পেচিয়েল ফেচিলিটি দিছে ড্ৰাইভাৰসকলৰ বাবে কিংবা ড্ৰাইভিং লাইচেঞ্চৰ বাবে যিবিলাক লোকে ড্ৰাইভিং লাইচেঞ্চ বনাবৰ বাবে উইলিং আছে কিংবা ড্ৰাইভিং লাইচেঞ্চ বনাবৰ বাবে আগ্ৰহী আছে আরেক গুরুত্বপূর্ণ খবর কেবল লার্নারে নহয় ডিজিটেল পদ্ধতির লাইসেন্স প্রদানের কথা আপোনালোকে ফুল প্ৰেজেণ্ট কি কৰিব ড্ৰাইভিং লাইসেন্স পাব কেৱলমাত্ৰ যে অনলি ফৰ লাৰ্নিং শুধুমাত্ৰ আপোনালোকে কেৱলমাত্ৰ লাৰ্নাৰ লাভ কৰিব তা নহয় আপোনালোকে ডিজিটেল মাৰফতে আপোনালোকে ফুল লাইসেন্স পাব তো এইটি ঘোষণা কৰিলে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তো এনেকৈ এইবিলাক গুৰুত্বপূৰ্ণ আঁচনিৰ জৰিয়তে গুৰুত্বপূৰ্ণ ডাঙৰ ঘোষণা কৰিছে যে মই আশা কৰিছোঁ এনেকুৱা ফেচিলিটিৰ পৰা এনেকুৱা আঁচনিৰ বাবে অসমৰ ৰাইজসকলে সুবিধা লাভ কৰিব শিক্ষামূলক চাকৰি সম্বন্ধীয় সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল অপশ্যনত ৰাখিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ফেচবুক পেজৰ পৰা যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চায় তেনেহ'লে আপোনালোকে মোৰ ফেচবুক পেজ এডুকেশ্যনেল নিউজ ডিজিটেল নিউজ আৰু আফছৰুদ্দিন এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব থেংক ইউ অল অফ ইউ